গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। চাপৰৰ পুঠিমাৰীৰ চম্পাৱতী নৈত এতিয়া চলিছে অবৈধ বালি খনন কাৰ্য। একাংশই দিনে নিশাই চলাই গৈছে অবৈধ বালি খনন কাৰ্য। নীৰৱ ভূমিকা পালন কৰিছে প্ৰশাসনে। লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ সবিশেষ খবৰ। চাপৰৰ পুঠিমাৰীৰ চম্পাৱতী নৈত চলিছে অবৈধ বালি খনন কাৰ্য। একাংশই দিনে নিশাই চলাই গৈছে এই খনন কাৰ্য। স্থানীয় প্ৰশাসনৰ নিলিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অবৈধভাৱে চলাই গৈছে এই খনন কাৰ্য। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বহলপুৰ বন বিভাগৰ অধীনস্থ পুঠিমাৰীত দিনে নিশাই চম্পাৱতী নৈত চলি থকা অবৈধ বালি খননে এতিয়া ভাবুকি কঢ়িয়াই আনিছে গাঁওখনলৈ। বাৰিষা কালত খহনীয়াৰ কবলত পৰি গাঁওখন উঠি যোৱাৰ আশংকা। উল্লেখ্য যে একাংশ অসাধু লোকে ট্ৰেক্টৰ আৰু জেচিবিৰে নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। সকলো দেখি শুনিও কুম্ভকৰ্ণ নিদ্ৰাত বহলপুৰ বন বিভাগ। স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে বন্ধ কৰিব লাগে এই বালি খনন কাৰ্য। আৰু চাপৰৰ পুঠিমাৰীত চম্পাৱতী নৈত চলিছে অবৈধ বালি খনন কাৰ্য। দিনে নিশাই একাংশ লোকে চলাই গৈছে এই খনন কাৰ্য। স্থানীয় প্ৰশাসনক মেনেজ কৰি চলাই গৈছে নেকি এই কাৰ্য, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। কিয়নো স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ অবৈধভাৱে অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে চলাই গৈছে খনন কাৰ্য। আৰু স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰেই বন্ধ কৰিব লাগে অবৈধ বালি খনন কাৰ্য। ঠাইখিনিৰ নাম হ'ল পুঠিমাৰী জিপিৰ অন্তৰ্গত চিমলাবাৰী পাৰ্ট 1 আৰু এইখন এতিয়া ধীৰেশ্বৰ জিপিত পৰি গৈছে। আমাৰ এই চিমলাবাৰী পাৰ্ট 1 ৱাৰ্ডটো ধীৰেশ্বৰ জিপিত পৰিছে। এইবাৰ ইয়াত মাটি খননৰ অনৈতিক কাম চলি আছে, অবৈধভাৱে মাটি খনন কৰি আছে। আৰু এইটো আমি প্ৰশাসন আৰু বন বিভাগক অৱগত কৰিছিলোঁ, কিন্তু সিহঁতে নিমাত, সিহঁতৰ একো মাত বল নাই। ইয়াৰ বিহিত এটা ব্যৱস্থা যে ল'ব লাগে তাৰো কোনো কি নাই। এনেকুৱা মাটি খনন কৰিলে ভৱিষ্যতে যে আমাৰ পুঠিমাৰী গাঁওখন থাকিব কোনো গেৰাণ্টি নাই, কোনো অস্তিত্ব নাই। সেইটো চম্পাৱতী নৈ আৰু ব্ৰহ্মপুত্ৰ য'ত সংলগ্ন হৈছে তাতে এনেকুৱা মাটি খনন কাৰ্য চলি আছে, দিনে ৰাতি চলি থাকে। অলপ আগতো চলিছিল, অলপ আগতো জেচিবি উঠাই লৈ গ'ল। ইয়াত বহুতো মানুহ জড়িত। এইটো প্ৰশাসনক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, মহকুমা বিষয়া ছাৰক অনুৰোধ জনাইছোঁ আৰু লগতে বন বিভাগকো অনুৰোধ জনাইছোঁ অতি সোনকালে এই খনন কাৰ্যটো বন্ধ কৰিব লাগে।